আকাশ আমি জানো যে অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত যি সময়ত পাকিস্তানৰ সৈতে সংঘৰ্ষ হৈছিল ভাৰতৰ সুদৰ্শন চক্ৰই কি ধৰণে ভাৰতক সুৰক্ষিত কৰি ৰাখিছে গোটেই বিশ্বজুৰি এই S-400ৰ চৰ্চা হৈছিল S-400ৰ যি ধৰণৰ এটা সক্ষমতা যি ধৰণৰ কেপাবিলিটিজ ইয়াক লৈ আসলতে চাৰিপিনে আলোচনা হৈছিল আৰু তাৰ মাজতে এতিয়া নতুন খবৰটো হৈছে যে ভাৰতে হয়তো অতি শীঘ্ৰে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব S-500 এয়াৰ ডিফেন্স সিস্টেম স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আপোনালোকক মই গীতাশ্ৰী আসলতে এই ধৰণে কথাখিনি প্ৰকাশিত হৈছে বিশেষ সূত্ৰৰ পৰা যে ভাৰতে আগন্তুক কিছু দিনৰ ভিতৰতে বা কিছু খুব কম সময়ৰ ভিতৰতে এনেকৈ যদি আমি কওঁ ভাৰতে এডভান্সড S-500 মিসাইল সিস্টেম ক্ৰয় কৰিব ৰাছিয়াৰ পৰা ৰাছিয়াই প্ৰথমে S-500 আসলতে নিজৰ বাবে ৰাখিছিল কিন্তু তেওঁলোকে আগতে ইংগিত দিছিলে যে ভাৰতক অগ্ৰাধিকাৰ দিয়া হ'ব যদি কোনোবাই কিনিবলৈ বিচাৰে আৰু সেই দিশেৰে চাবলৈ গ'লে এতিয়া আজিৰ তাৰিখত S-400ৰ চৰ্চা গোটেই বিশ্বজুৰি কিয়নো আটাইতকৈ যদি আমি চাওঁ এই পাকিস্তানৰ সৈতে হোৱা সেই অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাৰ তাৰ পিছৰখিনি সময়ছোৱাৰ যিটো এটা পৰিৱেশ সৃষ্টি হৈছিল পাকিস্তান ধুলিসাৎ হৈ গৈছিল এই S-400ৰ সন্মুখত বা এই S-400এ ভাৰতক যি ধৰণেৰে সুৰক্ষিত কৰি ৰাখিছিল যি ধৰণে আসলতে এটা সুৰক্ষা কবচ সৃষ্টি কৰিছিল তাৰ পিছত সকলোৰে মুখে মুখে S-400 বা ভাৰতীয় যিটো ভাৰ্জন ইয়াক সুদৰ্শন চক্ৰ বুলি কোৱা হয় ইয়াৰ খুব আসলতে চৰ্চা হৈছিল এতিয়া S-500 সিস্টেম যাক ই অতি এডভান্স ইয়াৰ কিছু কেপাবিলিটি বেছি ইয়াৰ যেটো শক্তি অধিক S-400তকৈ এই S-500 অৰ্থাৎ S-400তকৈ এটা ডেভেলপ সিস্টেম আৰু এই S-500 সিস্টেম কেনেকৈ ব্যৱহাৰ কৰা হ'ব ইন্টাৰসেপ্ট কৰিব লাগিব যদি কোনোবা শত্ৰু দেশৰ পৰা আহিছে আকাশ মাৰ্গেৰে মিসাইল বা ৰকেট তাক আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হ'ব সমান্তৰালকৈ ব্যালিষ্টিক মিসাইল হাইপাৰসনিক ক্ৰুজ মিসাইল আৰু লগতে শত্ৰু পক্ষৰ যুদ্ধ জাহাজ বা এয়াৰক্ৰাফ্ট সকলোখিনি S-400 যি ধৰণে ধুলিসাৎ কৰিবলৈ সক্ষম ঠিক একে ধৰণেৰে S-500ও কৰিব কিন্তু S-500ৰ শক্তি ইয়াতকৈ আৰু অধিক এতিয়া ভাৰতে ইভালুৱেট কৰি আছে যে এডিশনাল যেহেতু আমি S-400ৰ সিস্টেম আৰু পাম ৰাছিয়াৰ পৰা সেই এডিশনাল S-400 নহলে বা নতুবা একেবাৰে লেটেষ্ট S-500 ক্ৰয় কৰিব ৰাছিয়াৰ পৰা কিয়নো শেহতীয়াকৈ এই যেটো S-400 বা এয়াৰ ডিফেন্স সিস্টেমৰ যেটো পাৰফৰমেন্স এই অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে দেখা গৈছিল আৰু ভাৰতৰ অস্ত্ৰ ভাণ্ডাৰত ই এটা এক প্ৰকাৰ ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ এক পাত অস্ত্ৰ হিচাপে বিবেচিত হৈছে আৰু এটা ৰক্ষা কবচ আকাশ মাৰ্গ সম্পূৰ্ণৰূপে অভেদ্য দুৰ্গ কৰি ৰখা ভাৰতৰ ক্ষেত্ৰত এই এক অস্ত্ৰ এতিয়া এটা বিশেষ শেহতীয়াকৈ ৰিপৰ্ট এটা য'ত আসলতে কিছু তেনেকুৱা খবৰ ওলাইছে যে খুব এই সন্দৰ্ভত চৰ্চা হৈছে আলোচনা হৈছে যে S-400 পিছত S-400ৰ পাৰফৰমেন্স যেহেতু অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত বিৰাট ভাল আৰু ইয়াৰ যেটো ডিফাৰেন্স বা ডেটাৰেন্স যেটো কেপাসিটি ইয়াৰ খুব ভাল তেনে পৰিপ্ৰেক্ষিতত আৰু সেইবাবে ইয়াতকৈ অধিক আৰু যেহেতু S-400 ক্ৰয় কৰাৰ কথা চুক্তি হৈছিল যেতিয়া প্ৰাৰম্ভিক যেটো চুক্তি হৈছিল তাৰ পিছত এতিয়া S-500ৰ কথাও এতিয়া আলোচনা হৈছে এতিয়াৰ যেটো বৰ্তমান আমাৰ ৰাছিয়াৰ সৈতে যেটো কন্ট্ৰাক্ট বা যেটো চুক্তি তাৰ অনুসৰি আমি 5টা S-400 ইউনিট বা 5টা S-400 সিস্টেম আমি ক্ৰয় কৰিম বা আমি ক্ৰয় কৰিছো সেই চুক্তি অনুসৰি আৰু এই চুক্তি সহি কৰা হৈছিল 2018 চন অৰ্থাৎ আজিৰ পৰা কিছু বছৰ পূৰ্বে কিন্তু তাৰ পিছত লেটেষ্ট আকৌ টেকনলজি ডেভেলপ কৰি গৈ আছে আৰু S-400তকৈ S-500ৰ শক্তি আৰু অধিক কিছু যেনে S-300 আছে S-400 S-500ৰ শক্তি আৰু কেবাগুণে বেছি এই S-400 আমি যেতিয়া ক্ৰয় কৰিছিল বা যেটো চুক্তি হৈছিল হিয়া যেটো চুক্তি হিয়া 5.43 বিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তি 2018 চনত হৈছিল আৰু তাৰ পিছত যেটো ফলো অন ক্লজ আছিল যিয়ে ভাৰতক আসলতে আৰু অধিক জি S-400 যদি প্ৰয়োজন হয় ক্ৰয় কৰাৰ বাট মুকলি কৰি ৰাখিছে ভাৰতৰ ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিবলৈ পাৰিব 4টা সিস্টেম ইতিমধ্যে ডেলিভাৰ হৈ গৈছে আৰু ৰাছিয়াই যেটো ফাইনেল যেটো 5টাৰ কথা কোৱা হৈছিল ফাইনেল যেটো ইউনিট হিয়া হয়তো সেপ্টেম্বৰ 2026 লৈকে অৰ্থাৎ আৰু এক ক্ষমা কৰিব আৰু এক বছৰ পিছত আসলতে ইয়াক হয়তো লাভ কৰিব সেইখিনি কথা আমি অনুমান কৰিব পাৰো আৰু সেই ধৰণে এক্সপেক্ট কৰা হৈছে এতিয়া অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত S-400ৰ যেটো
কেইবাখনো পাকিস্তানী যুদ্ধ জাহাজ ইণ্টাৰচেপ্ট কৰাই নহয় ইয়াক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছিলে এখন এডভান্স যি আৰ্লি এয়াৰ ৱাৰ্নিং যিটো এণ্ড কণ্ট্ৰল ছিষ্টেম যিটো আৰ্লি ৱাৰ্নিং যিটো ছিষ্টেম এয়াৰক্ৰাফ্ট ডাঙৰ এয়াৰক্ৰাফ্ট আচলতে ধ্বংস কৰিছিলে আৰু সেয়া 300 কিলোমিটাৰ দূৰত এই S-400 সেয়া ধ্বংস কৰি দিবলৈ সক্ষম হৈছিলে তেনেহ'লে এতিয়ালৈকে কোৱা হৈছে ই হৈছে লংগেষ্ট সাৰ্ফাস টু এয়াৰ কিল অৰ্থাৎ সাৰ্ফাসৰ পৰা এয়াৰ আকাশমাৰ্গলৈকে লংগেষ্ট ষ্ট্ৰাইকৰ ৰেকৰ্ড হৈছিলে বিশ্ব ৰেকৰ্ড হৈছিলে এয়াৰ চিফ মাৰ্শ্বেল AP সিঙে ইতিমধ্যে এইখিনি কথা কৈছিলে আৰু তেওঁ কৈছিলে যে এই গোটেই বিষয়টো আচলতে S-400 গেম চেঞ্জাৰ এতিয়া ভাৰতৰ ইণ্টাৰেষ্ট S-500ত আছিলে কিন্তু প্ৰথম অৱস্থাত আমি S-400 ক্ৰয় কৰিছিলোঁ আৰু তাৰ পিছত এতিয়া নতুন সিস্টেম যেহেতু ডেভেলপ কৰি গৈ আছে প্ৰথমে অৱশ্যে ৰাছিয়াই যেহেতু ডমেষ্টিক যেটো তেওঁলোকৰ নিড বা ঘৰুৱা নিডৰ বাবে তেওঁলোকে নিজৰ ৰখতে ৰাখিছিলে কিন্তু হয়তো সেইখিনি অচিৰেই সলনি হ'ব এটা ইণ্টাৰভিউ 2021ৰ এটা ইণ্টাৰভিউত ৰাছিয়ান ডেপুটি প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে তেতিয়া 2021ত তেওঁ কৈছিলে যে ভাৰত তালিকাখনৰ একেবাৰে প্ৰথমত আছে যেতিয়া আসলতে এই এডভান্স এৰেঞ্জমেন্ট যেতিয়া ক্ৰয় বিক্ৰয়ৰ কথাবোৰ আহিব ৰাছিয়ান ডিফেন্স মিনিষ্ট্ৰীয়ে জনাইছে যে S-500 সাকসেসফুলি ইণ্টাৰসেপ্ট কৰিব পাৰে খুব ফাষ্ট মুভিং ব্যালিষ্টিক টাৰ্গেট আৰু ট্ৰায়াল হৈছিলে ট্ৰায়ালত আসলতে ই প্ৰত্যেকবাৰে সেই মাপকাঠিত ই সম্পূৰ্ণৰূপে সূক্ষ্মভাৱে আৰু সঠিকভাৱে উপনীত হ'বলৈ সক্ষম হৈছে প্ৰতিবাৰে ইয়াৰ যেতিয়া পৰীক্ষা কৰা হৈছিল এই সফলতাৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু ইয়াৰ ডিজাইন এনেকৈ কৰা হৈছে যে বৰ্তমানৰ যিবোৰ এয়াৰবৰ্ন যিবোৰ বৰ্তমানৰ থ্ৰেট থাকিব পাৰে ধৰক ব্যালিষ্টিক মিসাইল ক্ৰুজ মিসাইল যে থ্ৰেট নাথাকক কিয় হাইপাৰসনিক ওয়েপন লো ফ্লাইং ক্ৰুজ মিসাইল অৰ্থাৎ কম উচ্চতাত উৰা সেই সকলোবোৰৰ বিৰুদ্ধে ইয়াক আসলতে কাৰ্যক্ষম কৰিব পাৰি S-500 সিস্টেমটো কেনেকুৱা সেই কথাখিনি যদি আপোনাৰ মনলৈ আহিছে S-500 সিস্টেমটো সম্পূৰ্ণৰূপে ব্যালিষ্টিক মিসাইল হাইপাৰসনিক ক্ৰুজ মিসাইল এয়াৰক্ৰাফ্ট শত্ৰুপক্ষৰ এয়াৰক্ৰাফ্ট ই ধ্বংস কৰিব পাৰে সেয়া ইয়াৰ এটা কেপাবিলিটি আছে আৰু সম্পূৰ্ণৰূপে মিসাইলৰ ৰেঞ্জৰ যদি আমি কথা কওঁ তেনেহ'লে এন্টি ব্যালিষ্টিক মিসাইল 600 কিলোমিটাৰ দূৰত্বলৈ গৈ ই মুখ্য আঘাত হানিব পাৰে শত্ৰুপক্ষৰ যিয়ে নপঠিয়াক আকাশ মাৰ্গেৰে কিবা যদি ক্ষতি কৰিবলৈ বিচাৰে আৰু সমান্তৰালকৈ এয়াৰ ডিফেন্স 500 কিলোমিটাৰ এয়াৰ ডিফেন্স দিয়ে আৰু এনেকৈ কোৱা হৈছিলে যে খুব সহজে ই আসলতে একে সময়তে বহু কেইটা টাৰ্গেট ই হিট কৰিবলৈ পাৰিব অৰ্থাৎ 10টাকৈ হাইপাৰসনিক ব্যালিষ্টিক টাৰ্গেট ই হিট কৰিবলৈ পাৰে আৰু এই সিস্টেমটো এন্টি ব্যালিষ্টিক আৰু এন্টি স্যাটেলাইট কেপাবিলিটিও আছে অৰ্থাৎ খুবেই মজবুত এটা সিস্টেম যেটো এতিয়া ভাৰতে হয়তো খুব শীঘ্ৰে ক্ৰয় কৰিব চিন্তা চৰ্চা সেই ধৰণে হৈছে অৰ্থাৎ ভাৰত আগবাঢ়িছে নিজৰ আকাশ মাৰ্গক অধিক শক্তিশালী কৰি তুলিবলৈ এই নতুন বাহুবলীৰ কথা এতিয়া এই ধৰণে হৈছে চৰ্চা